মই সাগৰৰ লগত খেলি বিশ্বাস কৰা নে যে আগত তোমাৰ তুমি মোৰ নতুন চিনেমাখন চাবা ৰৈ ৰৈ বিনালে ঠিক আছে তাত সাগৰত আৰম্ভ হৈছে সাগৰত শেষ হৈছে চিনেমাখন সি সাগৰখন চুবলৈ বিচাৰি ফুৰে তুমি প্ৰথম পোষ্টাৰখনো সেইটোৱে মই সাগৰখন চুই থাকোঁ এনেকৈ তাৰপিছত সি নেদেখে আই এম ব্লাইণ্ড লাষ্টতো সেই সাগৰখনে চুৱে সি সুধি থাকে সাগৰখন কিমান ডাঙৰ চ' ইট বি এ ডিফাৰেণ্ট ফিল্ম মোৰ 19 বছৰ আগৰ ষ্টৰী এতিয়া বনাইছোঁ ডেফিনেটলি চাম অলপ বুঢ়াও হৈছোঁ বাৰু নাই বাট ইউল এতিয়া তুমি এতিয়া ক'বা তোমাৰ নিজৰ গান তুমি নুশুনা নালাগে শুনিব বাৰু মোক কোৱা তোমাৰ গানবোৰৰ ভিতৰত কোনটো গানে তোমাক আটাইতকৈ বেছি তোমাক ৰিপ্ৰেজেণ্ট কৰে তুমি জুবিন গাৰ্গ সেইটো ক'বলৈ বৰ দিগদাৰ হৈ যায় এতিয়া তোমাৰ যদি 10টা ল'ৰা ছোৱালী থাকে কোনটো বেছি ভাল বুজি পাওঁ মই মোকো সুধিলে মই এনেকৈয়ে ক'ম তথাপি এটা গান কোৱা যাতে আমি সেই গানটোৰ পৰা তোমাক এটলিষ্ট আমি ক'ৰবাত তোমাক বিচাৰি যাব পাৰোঁ এতিয়া মই ৰৈ ৰৈ বিনালে ক'ম সেইটো মই ইটছ মাই ওৱান অফ দ্য ডাৰ্কেষ্ট ছংছ মই কি কাৰণে লিখিলোঁ নাজানো কিন্তু গানটো